Hello everyone. আজি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। কোনো নাই নেকি? আছুদু ক'ত যাম? লকডাউন চলি আছে। কিনো যাব পাৰিম নেকি? আজি ভিডিঅ'লৈ কি কৈছো মই চবে স্বাগতম জনাইছো। এই বাচ্চাৰে কৰিব মোৰ আমনি লাগিছে। কিমান কৈ থাকিম? হেল্ল এভৰিৱান, আজি ভিডিঅ'লৈ স্বাগতম জনাইছো। বেলেগ কিবা ক'লো মনলৈ অহা নাই। তো কেছে হে आप लोग? সেইবিলটো ক'ব নোৱাৰো এতিয়া। তো আজি আমি কি পঢ়িম? আজি আমি পঢ়িম যে আগৰটো কি পঢ়ি আছিলো আমি আগৰ ভিডিঅ'কেইটাত আমি পঢ়ি আহিছিলো যে মই সদায় ক'ব লাগিব নে আগৰ ভিডিঅ'কেইটাত কি পঢ়িলো ভিডিঅ'কেইটা চাই দিলে হ'ল আগৰ ভিডিঅ' তো আগৰ ভিডিঅ'কেইটাত কি পঢ়িছিলো সেইটো মই নকওঁ কৈ দিছোঁ আগৰ ভিডিঅ'ত আমি কি পঢ়িছিলো গছ থিয়মৰ এপ্লিকেশ্যনৰ পঢ়া কথা আছিল গছ থিয়মৰ এপ্লিকেশ্যন পঢ়া কথা আছিল কিন্তু গছ থিয়মৰ এপ্লিকেশ্যন নপঢ়ি পিনি আমি গছ থিয়মৰ ৰিলেটেড কেইটামান নিউমেৰিকেল কৈছিলো এতিয়া গছ থিয়ম মানে কি আমি পাহৰি গ'লো মনত আছে নকবা গছ থিয়ৰম মানে কি আছিল গছ থিয়ৰম মানে আছিল যে এখন ক্লোজ সাৰফেসৰ মাজেদি কিমান টোটাল ইলেক্ট্ৰিক ফ্লাক্স হয় সেইটো আমাৰ গছ থিয়ৰমে কৈছে গছ থিয়ৰমে কি কৈছিলে যে ক্লোজ সাৰফেস এখন যদি থাকে সাপোজ এইটো আমাৰ স্পেয়াৰৰ ভিতৰত যদি আমাৰ এটা চাৰ্জ থাকে তাহলে ক্লোজ সাৰফেস মানে এটা কি কৈছে চাৰ্জ এনক্লোজ কৰি ৰাখিছে কি কৈছে এই ক্লোজ সাৰফেসৰ ভিতৰত এটা চাৰ্জ আছে আৰু এই ক্লোজ সাৰফেসৰ মাজেদি যোৱা টোটাল ইলেক্ট্ৰিক ফ্লাক্স বুলি বাইবাই কৰি দিবলৈ কাৰণে ফ্লাক্স বুলি ক'লে বুজি পাব লাগিব কাৰণ আমি কি পঢ়িছো ইলেক্ট্ৰিক পটেনশিয়াল পঢ়িছো সৰি ইলেক্ট্ৰিক ফিল্ড পঢ়িছো সো ফ্লাক্স বুলি ক'লে আমি obviously ইলেক্ট্ৰিক ফ্লাক্স তো ঠিক আছে গছ থিয়ৰম কি বুলি ক'লে এই সাৰফেসৰ মাজেদি মানে এখন কি ক্লোজ সাৰফেস মানে সো এই ক্লোজ সাৰফেসৰ মাজেদি যোৱা টোটাল ইলেক্ট্ৰিক ফ্লাক্স phi e is equal to q by epsilon naught ঠিক আছে এই q to হল এই ক্লোজ সারফেসৰ যিমান চাৰ্জ এনক্লোজ কৰি ৰাখিছে হেতু আৰু phi to কি হল এই ক্লোজ সারফেসৰ মাজেদি যোৱা টোটাল ইলেক্ট্ৰিক ফ্লাক্স টোটাল ইলেক্ট্ৰিক ফ্লাক্স সো এই phi to আমাৰ অকল ক্লোজ সারফেসৰ কাৰণে হে আজি আমি কি পঢ়িম এই যে গছ থিয়ৰমটো আমি পঢ়িলো এই আমি ক'ত এপ্লাই কৰিব পাৰি সেইটো বিষয়ে পঢ়িম আৰু গছ থিয়ৰম পঢ়িলে এতিয়া এপ্লিকেশ্যন পঢ়িব লাগিব ইমান পঢ়িব লাগে গছ থিয়ৰম পাছ যদি ক'ত এপ্লাই নকৰে আমি যদি নাজানোৱে পঢ়ি কি লাভ সো নেক্সট আমি পঢ়িম এপ্লিকেশ্যন অফ গছ থিয়ৰম কিন্তু সেইটো পঢ়াৰ আগত আমি বেলেগ এটা পঢ়িব লাগিব কিমান যে বেলেগ পঢ়া থাকে সো গছ থিয়ৰমৰ এপ্লিকেশ্যন পঢ়াৰ আগতে আমি সৰু কথা একদম সৰু একেবাৰে অকণমান কথা এটা পঢ়ি লওঁ কি পঢ়িম আমি পঢ়িম চাৰ্জ ডেন্সিটি বিষয়ে চাৰ্জ ডেন্সিটি কি হয় আমি জানো নে নাজানো চাৰ্জ ডেন্সিটি মানে কি কিন্তু আমি কি জানো ডেন্সিটি মানে কি ডেন্সিটি মানে হ'ল আমি ক্লাছ কিয় পাইছো 8ত পাইছো এইৰত পাইছো 9ত পাইছো ডেন্সিটি মানে অসমীয়াত ক'লে ঘনত্ব মানে কি ঘনত্ব মানে হ'ল ওপৰত থাকিলে আমাৰ মাস ডিভাইডেড বাই কি হ'ব ডিভাইডেড বাই ভলিউম ডেন্সিটি মানে মাস পাৰ ভলিউম এটো আমাৰ মাস ডেন্সিটি মানে যদি অসমীয়াত কওঁ এই কি এবাৰ অসমীয়া এবাৰ ইংলিছ ভৰ বাই আয়তন ঠিক আছে এইটো হ'ল আমাৰ ডেন্সিটি এতিয়া আমি ইয়াত মাস ডেন্সিটিৰ কথা নপঢ়ো আমি কি পঢ়িম চাৰ্জ ডেন্সিটি পঢ়িম চাৰ্জ ডেন্সিটি আকৌ তিনটা টাইপৰ থাকিব ফাৰ্স্ট টু হ'ল আমাৰ লাইন চাৰ্জ ডেন্সিটি ঠিক আছে লাইন চাৰ্জ ডেন্সিটি মানে কি হ'ল আমি লাইনৰ কথা ভাবো সাপোজ খুব থিন ওয়্যাৰ ইয়াত আছে আমাৰ চাৰ্জ ঠিক আছে ইয়াত চাৰ্জ আছে প্লাস নি চাৰ্জ নেকি প্লাস নি মানে আমি বুজাইছো ইয়াত প্ৰোটন ডেন্সিটি আছে ঠিক আছে সো এডাল হ'ল আমাৰ কি এডাল ওয়্যাৰ যিবিলাক চাৰ্জ আছে চাৰ্জখিনি আমাৰ ইউনিফৰ্মলি ডিস্ট্ৰিবিউটেড হৈ আছে কি ক'লো মই ইউনিফৰ্মলি ডিস্ট্ৰিবিউটেড মানে কি এই দেখত আমাৰ চাৰ্জ যিমান থাকিব এটো বুলি আমাৰ 2 মিটাৰ এই 2 মিটাৰটো আমাৰ সমানে চাৰ্জ থাকিব যদি ইয়াত আমাৰ সাপোজ 10 কুলম চাৰ্জ থাকে ইয়াত আমাৰ কিমান চাৰ্জ থাকিব 10 কুলম চাৰ্জ তাহলে আমাৰ কি চাৰ্জ বিলাক ইউনিফৰ্মলি ডিস্ট্ৰিবিউটেড হৈ আছে
সবৰে ইউনিফৰ্মলি আছে কোনোবা এটা জেগাত বোলে বেছিকে আছে বা কোনোবা এটা জেগাত কম আছে তেনেকুৱা নহয় কেনেকৈ আছে সবতে সমানকৈ আছে তেতিয়া আমি লাইন চাৰ্জ ডেন্সিটি উলিয়াব পাৰিম ঠিক আছে তো লাইন চাৰ্জ ডেন্সিটি মানে কি এইটো ডেন্সিটি যেনেকৈ আছিলে এইটো তেনেকুৱা মাছ মানে কি মাছৰ ঠাইত আমি বহাম চাৰ্জ ডিভাইডেড বাই ভলিউম অৰ্থাৎ ভাগা ভলিউম আছে নেকি নাই চাৰ্জ আছে নেকি নাই আমি কি লৈছো লাইন চাৰ্জ ডেন্সিটি সো কি বহাম চাৰ্জ বাই ডিসটেন্স কাৰ ডিসটেন্স এই ৱাইডাৰ ডিসটেন্স নকৰি আমি লাইন বুলি ক'ব পাৰো ঠিক আছে এই বলটা দিছে চাৰ্জ বাই ডিসটেন্স বা লেন্থ যি মন যায় লেন্থ ফৰ্ম ডিসটেন্স তো এইটো কি হল আমাৰ লাইন চাৰ্জ ডেন্সিটি মানে লাইন চাৰ্জ ডেন্সিটি মানে কি যদি হুদে আমি কি বুলি কম যে চাৰ্জ পাৰ ইউনিট লেন্থ হল আমাৰ লাইন ডেন্সিটি লাইন চাৰ্জ ডেন্সিটি মানে কি এটা লাইনৰ পাৰ ইউনিট লেন্থত যিমান চাৰ্জ থাকে সেইটো হল আমাৰ লাইন চাৰ্জ ডেন্সিটি অৰ্থটো কি ডেন্সিটি মানে বস্তু আমি কি বুঝো ডেন্সিটি বুলি ক'লে আমি ভপককে বুঝো যেটো কিমান ডাঠ ডেন্সিটি মানে বস্তু আমাৰ ডাঠ বুলি মানে যিমানেই ডাঠ বেছি তাৰে ডেন্সিটি বেছি সো ইয়াত যদি চাৰ্জ বেছিকে থাকিব তেতিয়া কি হ'ব আমাৰ চাৰ্জ ডেন্সিটি বাঢ়িব সো চাৰ্জ লাইন চাৰ্জ ডেন্সিটি আমাক কয় লেম্ডা is equal to charge per distance বা length এটো হল আমাৰ লাইন চাৰ্জ ডেন্সিটি মানে পাৰ ইউনিট লেন্থত আমাৰ যিমান চাৰ্জ থাকে হেটো হল আমাৰ লাইন চাৰ্জ ডেন্সিটি সেকেন্ড টো আহিলে আমাৰ কি এটো কি লিখিম lambda is equal to চাৰ্জ টো কি বুলি কয় নাজানো চাৰ্জ টো q divided by l মানে হল length সো সেকেন্ড টো আহিলে আমাৰ সারফেস চাৰ্জ ডেন্সিটি surface charge density surface বুলি ক'লে কি আহিব আমাৰ surface বুলি যেতিয়া আমি কওঁ ইয়াত লাইন বুলি ক'লে লাগে লেন্থ আহিলে তেলে obviously surface বুলি ক'লে কি আহিব আমাৰ কি আহিব এৰিয়া আহিব ঠিক আছে নে তাৰ মানে আমাৰ surface charge density মানে কি হ'ব পাৰ ইউনিট এৰিয়াত যিমান চাৰ্জ থাকে হেটো হল আমাৰ surface charge density তো ঠিক আছে সো সারফেস চার্জ ডেন্সিটি মানে মই এখন যদি এরিয়া আমি কল্পনা কৰো এইখন এরিয়াটো ঠিক তেনেদৰে চাৰ্জ বিলাক কি থাকিব ইউনিফৰ্মলি থাকিব লাগিব ইয়াত বোলে বেছি ইয়াত বোলে কম তেনেকৈ নহয় কেনেকৈ থাকিব লাগিব ইউনিফৰ্মলি সো ইয়াত ইউনিফৰ্মলি হলে কেনেকৈ হ'ব যে সারফেস চাৰ্জ ডেন্সিটি হ'ব সারফেস চাৰ্জ ডেন্সিটি কয় আমাৰ লেম্ডা নকয় কি বুলি কয় sigma is equal to charge by yet length বুলি নহব ইয়াত surface বুলি ক'লে কি আহিব area ঠিক আছে নে তো surface charge density মানে কি q by a মানে কি পাৰ ইউনিট এৰিয়া যিমান চাৰ্জ থাকে হেতু হল আমাৰ কি surface charge density পাৰ ইউনিট এৰিয়াত বোলে আমাৰ বেছি চাৰ্জ আছে surface charge density বেছি হ'ব কম চাৰ্জ আছে surface charge density কি হ'ব কম হ'ব তো আমি দুটা পঢ়িলো যেনেকৈ ফার্স্ট হল লাইন চার্জ ডেন্সিটি সেকেন্ড হল সারফেস চার্জ ডেন্সিটি লাইন চার্জ ডেন্সিটি মানে কি নকওঁ এবাৰ থার্ড তো আহিলে কি আমাৰ ভলিউম চার্জ ডেন্সিটি ভলিউম চার্জ ডেন্সিটি মানে হল কি আমাৰ Suppose এটা আমি 3D কল্পনা কৰিছো লাইন চাৰ্জ ডেন্সিটি বুলি ক'লে কি হয় লাইন ডাল আমাৰ কি হয় 1D সারফেস বুলি ক'লে এৰিয়া ডাল আমাৰ 2D ভলিউম বুলি ক'লে আমাৰ হ'ব 3D আমি এটা বস্তুৰ কথা কল্পনা কৰিব লাগিব সো আমি এটা স্পেয়াৰৰ কথা ভাবো এইটো হল আমাৰ এটা সলিড স্পেয়াৰটো ফুফুলা নহয় সলিড মানে কি ফুটবলটো যেনেকৈ থাকে ফুটবলটোৰ ভিতৰত কি ফুফুলা হেটো নহয় আমাৰ এইটো গুটে আছে এটা সাপোজ এইটো এটা মেটাল সলিড স্পেয়াৰ বুলি ক'লে কি বুজিম গুটে আছে আমাৰ বস্তুখিনি ফুফুলা নহয় ভিতৰখিনি তো এটা উলিয়াম আমি ভলিউম চাৰ্জ ডেন্সিটি কি হ'ব সিমিলাৰলি কি q by ভলিউম ভি আৰু আমাৰ ভলিউম চাৰ্জ ডেন্সিটি কি বুলি ক'ব rho বুলি ক'ব সো ভলিউম চাৰ্জ ডেন্সিটি মানে কি বুজিম আমি চাৰ্জ পাৰ ইউনিট ভলিউম এইখিনি একদম সিম্পল কথা টান লাগিছে নেকি
মানে এইবিলাক নাই আমি ডেন্সিটি মানে আগত জানো ইয়ালৰ ৰিলেট কৰিলে হৈ যায় ডেন্সিটি মানে কি মাছ পাৰ ভলিউম কিন্তু আমাৰ ইয়াত মাছৰ কথা পঢ়া নাই আমি ইয়াত কিহৰ কথা পঢ়িছো চাৰ্জৰ কথা পঢ়িছো তো চাৰ্জ শিকিলে হৈ গ'ল লাইন চাৰ্জ ডেন্সিটি বুলি ক'লে ইয়াত লাইন আহিব লেন্থ আহিব সাৰফেস চাৰ্জ ডেন্সিটি বুলি ক'লে ইয়াত কি আহিব এৰিয়া আহিব ভলিউম চাৰ্জ ডেন্সিটি বুলি ক'লে কি আহিব ভলিউম আহিব এইটো হ'ল আমাৰ চাৰ্জ ডেন্সিটি ইয়াত বেছিকৈ জানিবলৈ কোনো দৰকাৰ নাই এইখিনি হ'ল আমাৰ চাৰ্জ ডেন্সিটি ক'ত প্ৰয়োগ হ'ব এতিয়া এইখিনি কেলে পঢ়িলো এইখিনি প্ৰয়োগ হ'ব আমি আমাৰ এপ্লিকেশ্যন অফ গছ থিওৰামত যিখিনি আমি ইলেক্ট্ৰিক ফিল্ড উলিয়াম গছ থিওৰামটো আমি নেক্সট এপ্লাই কৰিম ক'ত ক'ত এপ্লাই কৰি আমি চাম আৰু তাৰ পৰা কি উলিয়াম গছ থিওৰামৰ পৰা গছৰ যিটো ফৰ্মুলা আছে phi e is equal to q by epsilon naught ইয়াৰ পৰা কি উলিয়াম আমি ইলেক্ট্ৰিক ফিল্ড উলিয়াম বেলেগ বেলেগ জায়গাত আমি ইলেক্ট্ৰিক ফিল্ড উলিয়াম তাত প্ৰয়োগ হ'ব এই বস্তু ঠিক আছে হল তো নেক্সট আমি পঢ়িম কি পঢ়িম আৰু বলি কি আছে ভেৰি গুড fail due to an infinitely long search wire ঠিক আছে পঢ়ো না fail due to where মাতটো হদাই বেয়া আহে মাতটো মোৰ ভিডিঅ'ত হদাই বেয়া আহে মাইক্रोफोन ডাল লৈ কৈছো যেতিয়া আহি পাব সাউন্ড ভাল হ'ব तब पता चलेगा मेरा आवाज कितना सुरीला है गान गाने की मैं यार संगीत स्कूल खोल दिसु गान गाবৰ কাৰণে গানো গাম নাচিম কি হ'ল আমাৰ ফিল্ড ডিউ টু ইনফাইনাইটলি লং চাৰ্জড ওয়্যাৰ আমি ফিল্ড উলিয়াম তাৰ কাৰণে কি ফিল্ড উলিয়াম ম্যাগনেটিক ফিল্ড ম্যাগনেটিক ফিল্ড পাইছ নেকি মই ইলেক্ট্ৰিক ফিল্ড কি উলিয়াম ইলেক্ট্ৰিক ফিল্ড ডিউ টু এন ইনফাইনাইটলি লং চাৰ্জড ওয়্যাৰ আমাৰ খুব ইনফাইনাইটলি লং মানে বহুত দীঘল অসীম দূৰত্ব বহুত দীঘল যাক জুখিবই নোৱাৰি ওই মাখা দিলে এয়া আমাৰ ইনফাইনাইটলি লং ওয়্যাৰ বেছি দীঘল ইমান দীঘল দৰকাৰ নাই ঠিক আছে এটা আমাৰ ইনফাইনাইটলি লং চাৰ্জ ওয়্যাৰ চাৰ্জ হৈছে নে নাই হয় চাৰ্জ কৰিম নেকি মই চাৰ্জ কৰি দিম বস্তুটো এটা হ'ল চাৰ্জ plus এইবিলাক কি হয় চাৰ্জবিলাক কি হয় ইউনিফৰ্মলি ডিস্ট্ৰিবিউটেড বাৰে বাৰে নকওঁ ক'ব লাগিব নহ'ব নকলে কেনেকৈ গম পাম এইটো আমাৰ ইনফাইনাইটলি লং চাৰ্জ হয় ইনফাইনাইটলি লং ডাল ইমান কোনে নেকি বহুত দীঘল কিন্তু গোটেই লগা নাই ইনফাইনাইটলি লং মানে কি এটা লগা নাই দিয়া বহুত দীঘল এটা লগা কাৰণে আমি উলিয়াইছোঁ তো ইয়াত আমি যেতিয়া ইলেক্ট্ৰিক ফিল্ড উলিয়াম এই লং চাৰ্জ ওয়্যাৰডালৰ কাৰণে আমি সাপোজ এই পইণ্টত ইলেক্ট্ৰিক ফিল্ড উলিয়াম এই পইণ্টত উলিয়াম এই পইণ্টত উলিয়াম এই পইণ্টত উলিয়াম য'তে উলিয়াম আমি এটা কাম কৰিব লাগিব ইমান কাম কি কাম কৰিম সাপোজ আমি এই পইণ্টত আমি ইলেক্ট্ৰিক ফিল্ড উলিয়াম কোনটো পইণ্টত এই পইণ্টত ঠিক আছে নে এই পইণ্টত সাপোজ পইণ্টৰ নাম আমাৰ টি এই পইণ্টত আমি এডাল ইলেক্ট্ৰিক ফিল্ড উলিয়াম কি এপ্লাই কৰি গছ থিওৰাম এপ্লাই কৰিম গছ লটো এপ্লাই কৰি গছ লটো ক'ত এপ্লাই হয় ক্লোজ সাৰফেসত ইয়াত কিবা ক্লোজ সাৰফেস আছে নেকি নাই ইয়াত কিবা ক্লোজ সাৰফেস দেখিব নাই মই আছে জানো নাই সো গছ থিওৰামটো এপ্লাই কৰিলে আমাক কি লাগিব ক্লোজ সাৰফেস লাগিব ইয়াতো ক্লোজ সাৰফেস নাই তো আমি বনাই লম এখন ক্লোজ সাৰফেস মন গ'লে পাৰিম নি বনাব পাৰিম ফিজিক্সত আমি যিকোনো ধৰণৰ কথা বনাই ল'ব পাৰিম ইয়াত কি আমি এখন ক্লোজ সাৰফেস বনাম যিখন ক্লোজ সাৰফেস বনাম সেই ক্লোজ সাৰফেসখনে কি কৰিব এই চাৰ্জখিনি ভিতৰত ৰাখি থ'ব লাগিব তেতিয়া ক্লোজ সাৰফেসখন চিনাকি লাগিছে নি আমাৰ এনেকুৱা ক্লোজ সাৰফেস পাইছো নেকি যিখনে ক্লোজ সাৰফেসে কিছুমান চাৰ্জ ধৰি ৰাখে পাইছো কি হয় ক্লোজ সাৰফেসখনৰ নাম গছিয়ান সাৰফেস সো আমি পি পইণ্টৰ মাজত এখন গছিয়ান সাৰফেস থাকিব কিন্তু গছিয়ান সাৰফেসখন আমি এনেকুৱাকৈ আঁকিম যাতে এই চাৰ্জখিনিৰ পৰা সেই গছিয়ান সাৰফেসখন ইকুই ডিষ্টেন্স হয় মানে সমান সমান দূৰত থাকে কেনেকৈ আঁকিম আমি যদি এটা চাৰ্কেল আঁকিলোঁ সমান হয় জানো ইয়াৰ পৰা ইয়ালৈ কি হ'ব ওচৰ ইয়াৰ পৰা ইয়ালৈ কি সৰি ইয়াৰ পৰা ইয়ালৈ দূৰ ইয়াৰ পৰা ইয়ালৈ কি একেবাৰে ওচৰ নহ'ব কি কৰিম আমি ইয়াত আমি কৰিম এখন আমি সিলিন্ডাৰ ড্ৰ কৰিম এইটো আমাৰ সিলিন্ডাৰটো এই পি পইণ্টৰ মাজলৈ গ'ল সাপোজ এইটো আমাৰ পি পইণ্ট এইটো আমাৰ পি পইণ্ট এই পি পইণ্টৰ মাজে আমাৰ
এই সিলিন্ডাৰটো পাৰ হৈ গৈছে সিলিন্ডাৰটো কি আমাৰ গছিয়ান সাৰফেস আমাৰ এখন কি ক্লোজ সাৰফেস হয় হল এখন আমাৰ ক্লোজ সাৰফেস আৰু এখন কি গছিয়ান সাৰফেস এই গছিয়ান সাৰফেস খনতে ইয়াৰ পৰা ইয়ালৈ যিমানটো সমানেটো ছবিটো দেখিবলৈ বেয়া হৈছে ভাবি ল'লে হ'ল মতে ভবাই দিছো মই এইটো কি হ'ল আমাৰ পি এই পি পইণ্টত আমি কি উলিয়াম ইলেক্ট্ৰিক ফিল্ড উলিয়াম কাৰ কাৰণে এই ৱাইডেলৰ কাৰণে সো এতিয়া আমি কথা চাম কি চাম যেতিয়া এখন ক্লোজ সাৰফেস হৈ গ'ল ক্লোজ সাৰফেস হৈ যোৱাৰ লগে লগে যদি আমি ইলেক্ট্ৰিক ফিল্ড ড্ৰ কৰোঁ কাৰ কাৰণে এই ৱাইডেলৰ কাৰণে অবভিয়াছলি এই ৱাইডেলতে চাৰ্জ আছে মিলন কৰবা চাৰ্জ আছে নেকি নাই সো ইয়াৰ কাৰণে যদি আমি ইলেক্ট্ৰিক ফিল্ড ড্ৰ কৰোঁ কেনেকৈ যাব ৰেডিয়েলি আউটত এনেকৈ এনেকৈ যাবনে এইপিনেও যাব কৈছে এনেকৈ ৰেডিয়েলি আউটৱাৰ্ড তো আমি ইয়াত কি দেখিলো যে প্ৰথম কথাটো হ'ল যে যিখন আমাৰ গছিয়ান সাৰফেস এই গছিয়ান সাৰফেস এই যে কাৰ্ভ সাৰফেসখন আছে কাৰ্ভ সাৰফেসখনৰ প্ৰত্যেকটো পইণ্টতে কি হয় ইলেক্ট্ৰিক ফিল্ড সমান কেলে ইয়াৰ পৰা ইয়াৰ ডিষ্টেন্স যিমান ইয়াৰ পৰা ইয়াৰ ডিষ্টেন্স সিমানে ইয়াৰ পৰা ইয়াৰ ডিষ্টেন্স যিমান আমি সাপোজ ৰেডিয়াসটো r বুলি ধৰি ললো ইয়াৰ পৰা ইয়াৰ ৰেডিয়াস কিমান r ঠিক আছে নে তো ইয়াৰ পৰা ইয়াৰ ডিষ্টেন্স r ইয়াৰ পৰা ইয়াৰ ডিষ্টেন্স r গতিকে আমাৰ কি হয় এই লাইনৰ প্ৰত্যেকটো পইণ্টতে কি আমাৰ ইলেক্ট্ৰিক ফিল্ডটো সমান ঠিক আছে নে ইলেক্ট্ৰিক ফিল্ডটো সমান তবে নেক্সট আমি কি মন কৰিম নেক্সট আমি তিনটা এৰিয়া ধৰি লওঁ ইয়াত এই যে সিলিন্ডাৰটো আছে সিলিন্ডাৰটোত কি আছে তিনটা সাৰফেস আছে কি আছে এইটো যদি সিলিন্ডাৰ হয় এইটো এটা সাৰফেস এইটো এটা এইটো জুঙা দিবি এইটো এটা প্লেন সাৰফেস এইটো এটা প্লেন সাৰফেস এইটো এটা কি সাৰফেস কাৰ্ভ সাৰফেস হয়নে সো আমাৰ তিনটা সাৰফেস আছে ফাৰ্স্ট হ'ল এইটো আৰু এই কাৰ্ভ সাৰফেস এইটো 3D হয় নেকে আহিছে হল সো ইয়াত মই এটা এৰিয়া ধৰি লওঁ এইটো ঠিক আছে এইটো এটা এৰিয়া ইয়াত এৰম হয় লেটাৰ লাগিছে সাফা কৰিব লাগে লেটাৰ দেখিবলৈ বেয়া লাগে লেটাৰ হ'লে দেখিবলৈ বেয়া লাগে হাতখন লেটাৰ কৰিব নোৱাৰো কি হ'ল মই ইয়াত আমি তিনিটা এৰিয়া ধৰি লওঁ ফাৰ্স্ট পেজখনত এখন আমি সৰু এৰিয়া ধৰিলো হলে সৰু এৰিয়া ধৰিলো ইয়াত আমি এটা সৰু এৰিয়া ধৰিলো এইটো এটা সৰু এৰিয়া ঠিক আছে ইয়াত আমি এটা সৰু এৰিয়া ধৰি লওঁ এতিয়া আমি চাম এটা এনেকৈ আছে এনেকুৱা এখন এৰিয়া ঠিক আছে নে এতিয়া কথাটো কি হ'ল এৰিয়া গিটাৰ এৰিয়া ভেক্টৰ থাকিব সো এইখন সাৰফেসৰ নাম যদি মই S1 বুলি কওঁ এইখন সাৰফেসৰ নামটো মই S2 বুলি কওঁ এইখন সাৰফেসৰ নামটো মই কি বুলি কম S3 মানে সো ইয়াৰ এৰিয়াটো কি হ'ল সৰু এৰিয়া দিছো সো ইয়াত কি হ'ব এৰিয়াটোৰ এই পাৰ্টটোৰ এৰিয়া DS1 ঠিক আছে নে ইয়াৰ এৰিয়া ভেক্টৰ কোনফাল থাকিব ইয়াৰ এৰিয়া ভেক্টৰ থাকিব পাৰপেন্ডিকুলাৰলি বাহিৰলৈ ঠিক আছে সো ইয়াৰ এৰিয়া ভেক্টৰটো পাৰপেন্ডিকুলাৰলি আউটৱাৰ্ড এনেকৈ থাকিব ইয়াত DS2 হ'ল DS1 হল এটা আমাৰ এৰিয়া ভেক্টৰ নেক্সট ইয়াৰ এৰিয়া ভেক্টৰ কোনটো এটা যদি হয় একেখিনি কথাকে মই বাই প্ৰতিটো ভিডিঅ'ত বুজাই আছো আমন লাগিছে এইটো ভিডিঅ'ৰ এৰিয়া ভেক্টৰটোৰ ডাইৰেকশ্যনটো হ'ব আমাৰ এই পিনে সো ইয়াৰ এৰিয়া ভেক্টৰ ডাইৰেকশ্যন কোনপিনে এই পিনে DS2 হল নেক্সট এইটো এৰিয়া ভেক্টৰ কোনফালে হ'ব তললৈ পাৰপেন্ডিকুলাৰলি আউটৱাৰ্ড DS3 হ'ল এতিয়া আমি চাম যে ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন কোনফালে ইলেক্ট্ৰিক ফিল্ড কেলে পাইছো আমি কাৰ কাৰণে পাইছো এই লগাৰে পাইছো হল এই কাৰণে আমাৰ ইলেক্ট্ৰিক ফিল্ড কোনফালে হ'ব দেখালে আপোনাক কোনফালে হ'ব এইটো সাইডে হ'ব সো এই এৰিয়া ভেক্টৰটোৰ কাৰণে ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন আৰু এৰিয়া ভেক্টৰৰ ডাইৰেকশ্যন সেম সো এইটো আমাৰ ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন ইয়াত ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন কোনফালে সেমে এইপিনে হ'ব বেকাৰ হৈ গ'ল চিধা আছে নে নহ'লেও হৈছে বুলি ধৰি ল'লেই হ'ল এইফালে আমাৰ ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন ইয়াত ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন কোনফালে এইপিনে হ'ল এতিয়া কথাটো কি হ'ল যে ইয়াত দেখিলো ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন কি আৰু
এৰিয়া ভেক্টৰ ডাইৰেকশনটো কি দুইটা কি হ'ল আমাৰ পাৰপেন্ডিকুলাৰ 90 ডিগ্ৰী ইয়াত 90 ডিগ্ৰী দুইটাই পাৰপেন্ডিকুলাৰ হৈ গলে কি হ'ব আগৰ ভিডিওখিনি যদি চোৱা হৈছে ভালকে বুজি পোৱা যাব যদি চোৱা হোৱা নাই ভালকে বুজি পোৱা নাযাব তো ঠিক আছে ইয়াত আমাৰ এৰিয়া ভেক্টৰ ডাইৰেকশনটো কি এই ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশনৰ লগত পাৰপেন্ডিকুলাৰ ইয়াত সেম আছে কি হয় বাৰু যেতিয়া আমাৰ ফ্লাক্স বুলি কওঁ ফ্লাক্স বুলি ক'লে কি হ'ব আমাৰ ইয়াৰ এৰিয়া ভেক্টৰৰ ডাইৰেকশনটো যদি পাৰপেন্ডিকুলাৰ হয় ফ্লাক্সটো আমাৰ কি হ'বগে 0 হয় কেনে ফ্লাক্সটো আমাৰ কি হয় EDS তাহলে E.ds EDS cos theta যদি cos theta to আমার G ds cos theta to যদি আমার 90 ডিগ্রি হয়ে যায় cos 90 কি মান 0 এর মান হবে 0 সো ইয়ার এখানে ইলেকট্রিক ফ্লাক্স 0 ইয়ার এখানে ইলেকট্রিক ফ্লাক্স মান 0 ইয়ার এখানে ইলেকট্রিক ফ্লাক্স মান বললাম phi E is equal to E ds so electric flux কি হবে E ds cos 0 degree cos 0 degree তাহলে কি হবে 1 E ds হলে সো এই বস্তু আমি আগতে পাইছো জানো ভালকে বাই বাই কৰি দিব দৰকাৰ নাই সো আমি ইয়াত কি উলিয়াবলৈ চেষ্টা কৰিছো আমি ইয়াত উলিয়াবলৈ চেষ্টা কৰিছো ইলেক্ট্ৰিক ফিল্ড কিমান হ'ব আমি যদি ফাৰ্স্ট লিখো যে টোটাল ইলেক্ট্ৰিক ফ্লাক্স কাৰ কাৰণে এই গছন সাৰ্ফেসখনৰ কাৰণে গছন সাৰ্ফেসখন কৰ পৰা পালো আমি নিজে আঁকি লৈছো বেলেগে নাই এখন মই তোমাক কৈছো গছন সাৰ্ফেসখন কি হয় ইমাজিনাৰী ঠিক আছে নে এখন আমাৰ সুবিধাৰ কাৰণে আমি গছন সাৰ্ফেসখন নিজে ড্ৰ কৰি লওঁ যদি পি পইণ্টটো আমি কোনটো পইণ্ট লৈ এইটো সাপোজ পি পইণ্ট যদি ইয়াত নাথাকে ইয়াত থাকিলে আমি ইমানটো ৰেডিয়াস গছন সাৰ্ফেস আঁকি লওঁ যদি ইয়াত থাকিলে ইমানটো ৰেডিয়াস আঁকি লওঁ হল সো গছন যিটো পইণ্টত আমাৰ উলিয়াব দিয়ে ফিল্ডখন যিটো পইণ্ট উলিয়াব দিয়ে সেই পইণ্টটো ধৰি পিনি সেই পইণ্টটোৰ মাজেৰে আমি এখন গছন সাৰ্ফেস আঁকি লওঁ নিজৰ ইচ্ছা মতে obviously so next total electric flux কিমান হ'ব total electric flux phi E is equal to এই সাৰ্ফেসৰ মাজেৰে কিমান গৈছে হেত লাগিব ইন্টিগ্ৰেশন E ds এটো হৈ গল হল এটা আমি s2 সাৰ্ফেসৰ মাজেৰে লৈছো এটো s1 আৰু s3 দুখন মানে সেম 0 so এটো লিখিলো প্লাস এটো কি ds2 integration E ds1 plus integration E integration কেলে কৰিছো ds sorry 3 কাৰণ আমি এটা হৰু সাৰফেস ধৰি পিনি হৰু এৰিয়াটা ধৰি পিনি আমি ইলেক্ট্ৰিক ফ্লাক্স দিছিলো আমি গোটেই সাৰ্ফেসখনৰ কাৰণে লাগে গোটেই সাৰ্ফেসখনৰ কাৰণে যিমান ইলেক্ট্ৰিক ফিল্ড সৰি যিমান ইলেক্ট্ৰিক ফ্লাক্স সেইটো লাগে আমাক টোটাল ইলেক্ট্ৰিক ফ্লাক্স মানে কি গোটেইখন সাৰ্ফেসৰ মাজেদি এইখন সাৰ্ফেসৰ মাজেদি এইখন সাৰ্ফেসৰ মাজেদি এইখন সাৰ্ফেসৰ মাজেদি টোটাল ইলেক্ট্ৰিক ফ্লাক্স কিমান হয় সেইটো লৈছো সো obviously এটো কিমান হবে 0 হবে এটো কিমান 0 ইয়াত দেখাইছে এটা 0 বুলি সো বাই বাই লিখি থাকো থাকিলে কি আমাৰ ইয়াত থাকিলে কি আমাৰ E integration E ds2 এটো মই 2 উলিয়াই লিখিলো 2 1 আৰু 2 কাৰণে sorry 1 আৰু 3 কাৰণে 1 আৰু 3 কাৰণে 1,3 0 so z হক ইয়াত E ds2 এটা এই ইলেক্ট্ৰিক ফিল্ডখনে এৰিয়া ভেক্টৰটোৰ ওপৰত ডিপেন্ড কৰে নে ইলেক্ট্ৰিক ফিল্ডটো এৰিয়া ভেক্টৰটোৰ ওপৰত ডিপেন্ড নকৰে হল যদি এৰিয়া ভেক্টৰটোৰ ওপৰত ডিপেন্ড নকৰে ই এটা কনস্ট্যান্ট ভ্যালু আমি বাহিৰ লৈ যাব পাৰিম থাকিলে কি E ds2 তো আমাৰ E ds2 মানে কি হ'ল ds2 মানে কি হ'ল আমাৰ কার্ভ সারফেসখনৰ এটা স্মল এৰিয়া সো ইন্টিগ্রেশন কৰিলে কি হ'ব টোটাল কার্ভ সারফেসখনৰ এৰিয়া ওলাই যাব সো আমি কি লিখিম into total area of the curved surface of the cylinder ঠিক আছে তো এটা আমি কিমান পাই গলো E into twice pi RL এটা কি twice pi into আমাৰ সিলিন্ডাৰটাৰ কার্ভ সারফেসৰ টোটাল এৰিয়াটো কিমান কয় 2 pi RL L মানে কি সরি L মানে ঠিক গল এটো লেন্থ আমি L মানে ধৰিছো
ইয়াৰ সিলিন্ডাৰৰ লেন্থ L ৰেডিয়াসটো কিমান R ঠিক আছে সো নেক্সট আমি কি কৰিম আমি গছ থিওৰামটো এপ্লাই কৰিম গছ থিওৰামটো কি কৈছে খুলি এখিনি মহাই দিও দিউনে কোনে কব মহাই দিও বুলি ক্যামেৰাটো আছে আগত সো ঠিক আছে গছ থিওৰাম মানে কি phi e গছ থিওৰাম কি কৈছে q by epsilon naught ঠিক আছে q by phi টো আমি দিলো এটো আমি phi এ পাইছিলো টোটাল ফ্লাক্স এটো টোটাল ফ্লাক্স তো phi টো আমি যিমান পালো এটো ইয়াত পুট কৰি দিও একদম সিম্পল কথা e ইনটু সিম্পল কৈ কিমান পঢ়াই আছে টুৱাইস phi rl হল ইকুয়াল টু কি q by epsilon naught q by epsilon naught তো আমাৰ e টো কিমান হ'ব e is equal to q twice pi rl epsilon naught হৈ গল এইটো হল আমাৰ কি ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালুটো কাৰণে এই r ডিসটেন্সত থকা এটা পইন্টৰ কাৰণে ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালুটো হল এইটো ইমান ঠিক নাই নাই হোৱা আৰু অলপ কিবা কৰিম কি কৰিম বাৰু অলপ আগতে পঢ়াইছিলো লাইন চাৰ্জ ডেন্সিটি ইয়াৰ লাইন চাৰ্জ ডেন্সিটি কি হ'ব ইয়াৰ আমাৰ টোটাল আমাৰ আছে বুলি ধৰিলো q চাৰ্জ তো লাইন চাৰ্জ ডেন্সিটি মানে কি আছিল lambda is equal to q by l so q is equal to কিমান হ'ব lambda l ঠিক আছে একদম সিম্পল কথা তো ইয়াত আমি q টো কি লিখি দিম lambda l লিখি দিম তলত কি twice pi rl epsilon naught l গোল থাকিলে কি lambda by twice pi r epsilon naught এটো কি হল আমাৰ e হলে একদম সিম্পল কথা আমি কি উলালো গস থিওরাম এপ্লাই কৰি কি উলালো আমাৰ ইলেক্ট্ৰিক ফিল্ড উলালো কাৰ কাৰণে উলালো এই r টো কাৰণে উলালো কাৰ কাৰণে এই r পইণ্টটো এই লাইনডালৰ পৰা r ডিসটেন্সত থকা এটা পইণ্টৰ কাৰণে আমি ইলেক্ট্ৰিক ফিল্ড উলালো ইয়াত l টো আছে জানো এই সিলিন্ডাৰটো লেন্থ কিমান গসিয়ান সাৰফেসখনৰ যেটো আমি সিলিন্ডাৰ আছে সিলিন্ডাৰৰ লেন্থ কিমান তাৰ ওপৰত ডিপেন্ড নকৰে বড় কথা কাৰ ওপৰত ডিপেন্ড কৰে এই ডিসটেন্সৰ ওপৰত ডিপেন্ড কৰে যে সাৰফেসখন বা গসিয়ান সাৰফেসখন বা এই পইণ্টটো আমাৰ লাইনডালৰ বা এই ওয়াইডালৰ বা কিমান দূৰত আছে হেডৰ ওপৰত ডিপেন্ড কৰে এইটো হল r ঠিক আছে নে এইটো হল আমাৰ ইলেক্ট্ৰিক ফিল্ড নেক্সট আমি পঢ়িম ফিল্ড ডিউ টু ইউনিফর্মলি চাৰ্জ ইনফাইনাইট প্লেন শীট ইনফাইনাইট প্লেন শীট মানে কি হয় ইনফাইনাইট প্লেন শীট মানে হল খুব ডাঙৰ এখন প্লেন শীট ঠিক আছে যেনেকৈ ইনফাইনাইট ওয়াৰ আছে যেটা আমি জুখিব নোৱাৰো খুব ডাঙৰ বুলি লৈছো তেনেকৈ ইনফাইনাইট প্লেন শীটখন খুব আমাৰ ডাঙৰ আমি জুখিব নোৱাৰো ইনফাইনাইট কথাটো হল এটা আমাৰ কনসেপ্ট ঠিক আছে ইনফাইনাইট প্লেন শীট মানে এটা আমাৰ প্লেন কোবাটো ইনফাইনাইট প্লেন শীট নাই ইনফাইনাইট প্লেন শীট মানে কি খুব ডাঙৰ প্লেন শীট তাৰ এটা স্মল এৰিয়া কাৰণে ফাৰ্স্ট উলিয়াম তাৰপৰা গোটেই প্লেন শীটখনৰ কাৰণে উলিয়াম ঠিক আছে সো নেক্সট আমি কি পঢ়িম দুবাৰ নকম এতে পঢ়িম ঠিক আছে সো আমি ফাৰ্স্ট এখন প্লেন শীট আঁকিবলৈ ট্ৰাই কৰো ট্ৰাই কৰিবলৈ কি আছে আঁকি দিলে হ'ব ট্ৰাই কৰিবলৈ কি আছে সো নেক্সট কি চাইছো ইয়াত দেখিছো যে ইয়াত কি লিখা আছে ইউনিফর্মলি মানে কি হল ইউনিফর্মলি মানে হল মই দুবাৰ নকম ইউনিফর্মলি মানে কি আছে যে সব জায়গা সমানে চাৰ্জ আছে হল যেনেকৈ ইউনিফর্ম ওয়ায়াৰ কৈছিলো ওয়ায়াৰ কি আছে চাৰ্জ খিনি ইউনিফর্মলি ডিস্ট্রিবিউটেড হৈ আছে ইয়াতো ইউনিফর্মলি ডিস্ট্রিবিউটেড হৈ আছে ইউনিফর্মলি ডিস্ট্রিবিউটেড মানে কি সব জায়গাতে সমান চাৰ্জ কাবাক বেছিকে দিম কাবাক কমকে দিম কাবাক বেছিকে দিম কাবাক কমকে দিম এই মন চলিব সবকে সমানে দিব লাগিব সমানে মৰম কৰিব লাগিব সমানে চাৰ্জ দিব লাগিব সো এইটো আমাৰ ইউনিফর্মলি চাৰ্জ সবকে সব জায়গাতে আমাৰ সমান চাৰ্জ আছে কবাত বেছি কবাত কম ये सब नहीं चलेगा হল এইখন হল আমাৰ এখন প্লেন শীট এই প্লেন শীটখনৰ কাৰণে আমি কি উলিয়াম আমি ইলেক্ট্ৰিক ফিল্ড উলিয়াম কোনটো পইণ্ট উলিয়াম কোনোবা এটা পইণ্ট উলিয়ালে হ'ল সাপোজ এই পইণ্ট উলিয়াম এই পইণ্ট নাম দিলো মই পি এই পি পইণ্টৰ কাৰণে আমি ইলেক্ট্ৰিক ফিল্ড উলিয়াম কেনেকৈ উলিয়াম আমি আগতে কেনেকৈ উলিয়াইছিলো আগতে গসিয়ান সাৰফেস আঁকিছিলো সো ইয়াত আমি কি কৰিম গসিয়ান সাৰফেসখন ড্ৰ কৰিম কাৰ মাজে পি পইণ্টৰ মাজে কেনেকৈ আঁকিম এনেকৈ এইটো হল আমাৰ এখন গসিয়ান সাৰফেস এইটো আকৌ আমি সিলিন্ডাৰ আঁকিম সিলিন্ডাৰ ঠিক আছে এইটো হল আমাৰ এটা সিলিন্ডাৰ বৰ বেকা দেখি সিলিন্ডাৰ এখিনি মই দিও এখিনি সিলিন্ডাৰটা ঢাকি লৈছে হল
এইটো এটা আমাৰ সিলিন্ডাৰ এই সিলিন্ডাৰটোতে কি আছে একেবাৰে লাষ্ট পইণ্টটো আমাৰ পি এই পি পইণ্টত আমি কি উলিয়াম পি পইণ্টটো আমি সিলিন্ডাৰখন গছিয়ান সাৰফেসখন এনেকুৱাকৈ বনাম যাতে পি পইণ্টটোত এই গছিয়ান সাৰফেসৰ খন থাকে সো পিছফালে থাকিব পিছফালেও থাকিব এখন এইটো অকণ বেছি ক্ষীণ হৈ গ'ল এইটো আমাৰ গছিয়ান সাৰফেসখন মই বাৰে বাৰে কৈ আছো গছিয়ান সাৰফেসখন যিখন আমি ধৰিম সেইখন আমি নিজে ইমাজিন কৰিবে নিজৰ সুবিধা আমাৰ কেনেকুৱাকৈ গছিয়ান সাৰফেসখন ধৰিলে সুবিধা হয় সেই মতেই ধৰিম আমি এটা বহুত ক্ষীণ হৈ আছে ये कैसे चलेगा एक खपत है एक ক্ষীণ है ओ এতিয়া আকৌ হয় ঠিক আছে পইচা বুলি দিলে হ'ল এইখন হল আমাৰ এখন গছিয়ান সাৰফেস এই গছিয়ান সাৰফেসৰ এইখনত কি আছে আমাৰ পি পইণ্টটো আছে পি পইণ্টটো এই পি পইণ্টত আমি কি উলিয়াম ইলেক্ট্ৰিক ফিল্ড উলিয়াম ঠিক আছে নে এই পি পইণ্টত যদি আমি ইলেক্ট্ৰিক ফিল্ড উলিয়াম এতিয়া এটা কথা মন কৰিব লাগিব যে এই পি পইণ্টৰ কাৰণে যিখন ইলেক্ট্ৰিক ফিল্ড উলিয়াম সেই পি পইণ্টত থকা ফিল্ডখনৰ মাজেদি ইলেক্ট্ৰিক লাইনছ অফ ফোৰ্সটো কেনেকৈ গৈছে এই ইলেক্ট্ৰিক ফিল্ডৰ লাইনছ অফ ফোৰ্স কি এনেকুৱাকৈ গৈছে তাৰমানে এনেকুৱাকৈ চিটখন এনেকৈ আছে আমাৰ এইখন আমাৰ প্লেন চিট মই ইয়াততো এনেকৈ দেখাব নোৱাৰোঁ কেতিয়াবা এনেকৈ আমি দেখাইছোঁ আছে এনেকৈ আমাৰ এনেকুৱাকৈ ঠিক আছে এইপিনে সিলিন্ডাৰটো আছে এইপিনে সিলিন্ডাৰ তো এইখন ফিল্ডৰ কাৰণে এইখন চিটৰ কাৰণে ইলেক্ট্ৰিক লাইনছ অফ ফোৰ্স কোনফালে এনেকৈ এনেকৈ এইপিনে এনেকৈ এনেকৈ হয়নে এইখন এনেকৈ নাই এনেকৈ আছে চ' আমি ইয়াত চিলিন্ডাৰটো কৈ দেখিছোঁ এইডোখৰত এনেকৈ চিলিন্ডাৰটো আছে এইডোখৰ চিলিন্ডাৰটো এনেকৈ ঠিক আছে নে চ' ইলেক্ট্ৰিক কোনোবাই ক'ব এইখনটো বেকাকৈ আছে বেকাকৈ নাই চিধাকৈ আঁকিলে বুজি নাপাম চ' এনেকৈ আঁকিছোঁ ইলেক্ট্ৰিক ফিল্ড লাইনছখিনি এনে ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন কোনফালে এনেকৈ ঠিক আছে নে তো এতিয়া যদি আমি চাওঁ এই সাৰফেসখন এইখন গছিয়ান সাৰফেস বুলি পেলাই আমি অলৰেডি বুজিব লাগিব এখন কি ক্লোজ সাৰফেস এইখন বন্ধ হৈ আছে তো ইয়াত যদি আমি গছিয়ান সাৰফেসখনৰ কাৰণে এই সাৰফেসখনৰ কাৰণে যদি আমি এৰিয়া ভেক্টৰটো কোনফালে হ'ব এনেকুৱাকৈ হ'ব কেলে এইখনৰ কাৰণে এৰিয়া ভেক্টৰ কোনফালে perpendicularly outward so area vector কোনফালে যাব নে এনেকৈ যাব ফেসখন হ'ব s1 সাৰফেস তো এৰিয়া ভেক্টৰ কি হ'ব ds1 হল এইখন সাৰফেসৰ নাম আমি কি s2 এৰিয়া ভেক্টৰ কোনফালে এইপিনে ds2 হলে এতিয়া যদি আমি এইখন সাৰফেস 3 বুলি ধৰি লওঁ s3 মানে কি কাৰ্ভ সাৰফেসখন মানে কি হ'ব ডাইৰেকশ্যনটো আউটৱাৰ্ড এইখনৰ কাৰণে আউটৱাৰ্ড এনেকুৱাকৈ এইখিনি এনেকুৱাকৈ তো ইয়াত যি হ'ব সেই কাৰ্ভ সাৰফেসৰ কাৰণে যিখিনি আমাৰ ইলেক্ট্ৰিক ফিল্ড লাইনছ সেই ফিল্ড লাইনছখিনি কি হ'ব কাৰ্ভ সাৰফেসৰ এৰিয়া ভেক্টৰ লগত পাৰপেণ্ডিকুলাৰ হ'বনে কাৰণ এইখন আমাৰ এনেকৈ কৈছে কাৰ্ভ সাৰফেসৰ কাৰণে এৰিয়া ভেক্টৰ এনেকুৱাকৈ চ' 90 ডিগ্ৰী হৈছেনে হৈছে 90 ডিগ্ৰী চ' ইয়াৰ কাৰণে আমি ইলেক্ট্ৰিক ফ্লাক্স পামনে নেপাম কিমান হ'ব ইলেক্ট্ৰিক ফ্লাক্স 0 হ'ব হ'ল আগৰ কেইবাটা ভিডিঅ'টো মই একেটা কথাকে বাৰে বাৰে কৈ আহিছোঁ যেতিয়া এই থিটা ভেলুটো আমাৰ থিটাটো কাৰ মাজৰ ভেলু এৰিয়া ভেক্টৰ আৰু ইলেক্ট্ৰিক ফিল্ডৰ মাজৰ ভেলু আৰু থিটা ভেলুটো যেতিয়া 90 ডিগ্ৰী হয় cos থিটা মান কিমান হৈ যায় 0 হৈ যায় তো ফ্লাক্স কিমান হৈ যাব 0 হৈ যাব তো এইখন ফিল্ডৰ কাৰণে এইখন সাৰফেসৰ কাৰণে আমি কি ফ্লাক্সটো 0 পাম ফ্লাক্সটো কাৰণে পাম এইখন সাৰফেসৰ কাৰণে পাম কাৰ কাৰণে পালো এইখন সাৰফেসৰ কাৰণে ফ্লাক্সটো পাম এইখন সাৰফেসৰ কাৰণে ফ্লাক্সটো পাম ঠিক আছে নে সো টোটাল ফ্লাক্স কিমান হ'ব এই গছিয়ান সাৰফেসৰ মাজেদি টোটাল ফ্লাক্স কিমান হ'ব টোটাল ফ্লাক্স হ'ব আমাৰ টোটাল ফ্লাক্স আজি ভিডিওটো 1 ঘন্টা হওক 2 ঘন্টা হওক 2 ঘন্টা হওক চেপ্টাৰটো খতম কৰি হেই নহলে আমন লাগিছে আৰু নেক্সট চেপ্টাৰটো ষ্টাৰ্ট কৰিব লাগে সো টোটাল ফ্লাক্স কিমান হ'ব phi e ইয়াত এৰিয়াটো কিমান ea ইয়াত এৰিয়াটো কিমান ea হলে টান লাগিছে নেকি সো ইয়াৰ আমাৰ সাৰফেস ইয়াৰ আমাৰ কি হ'ব যদি মই ডাইৰেক্ট ভেক্টৰিয়েল এখন যাওঁ ইয়াৰ কাৰণে আমাৰ কি হ'ব phi e ইকুৱেল টু কি হ'ব e ds2 ইন্টিগ্ৰেশন হল সো e টো আমাৰ বাহিৰলৈ ওলাই আহিব তো বাহিৰলৈ ওলালে কি হ'ব e ds মানে কি e ds cos 0 ডিগ্ৰী cos 0 ডিগ্ৰী e ds2 সো e টো বাহিৰলৈ ওলাই গৈছিলে ds2 যদি কৰিলো ds2 মানে এই সাৰফেসখনৰ এৰিয়াটো কিমান হ'ব ea সিমিলাৰ এইখনৰ কাৰণেও কি হ'ল
ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যনটো আৰু সাৰফেস এৰিয়া ভেক্টৰ ডাইৰেকশ্যন সেম সো ইয়াৰ কাৰণে যদি আমি phi টো উলিয়াও এর phi e1 এর হ'ব phi e2 ঠিক আছে ইয়াৰ কাৰণে যদি আমি লিয়াও কিমান পাম e ds1 এটো হল আমাৰ e ds1 cos 0 ডিগ্ৰী কাৰণ দুইটা ডাইৰেকশ্যন কি হয় সেম হয় ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যনটো সেম তাৰ লগত এৰিয়া ভেক্টৰৰ লগত সো e ds আমি ইয়াত ds এর টোটাল এরিয়াটা আমি কি বলি হলো টোটাল এরিয়া আমি সাপোজ a বলি হলো ইয়াৰ এরিয়াটা সমান কেলে সমান এর না জানলে নহব আৰু এই তো ইয়াত কিমান হ'ব twice e টোটাল ফ্লাক্স কিমান twice e এতিয়া আমি গস থিওরাম এপ্লাই করি গস থিওরামত কি কৈছে phi e is equal to q by epsilon naught so phi ঠাইত আমি কি বহাই দিম twice e বহাই দিম q টো কিমান লিখিলো epsilon naught লিখিলো ইলেক্ট্রিক ফিল্ড কিমান হ'ব q by twice a epsilon naught so এটা q ভ্যালুটো কিমান হ'ব আমি ইয়াৰ সারফেস চার্জ ডেন্সিটি সিগমা বুলি ধৰিলো তো সারফেস চার্জ ডেন্সিটি যদি সিগমা হয় q কিমান হ'ব সিগমা ইনটু এরিয়া হলে তো q ঠাইত আমি কি লিখিম তাহলে লিখিছো q ঠাইত লিখিম সিগমা a তলত twice a epsilon naught এটা এটা কেনসেল হ'ল আগিলে কি sigma by epsilon a to our electric field covered value electric field due to a uniformly charged infinite plane see it one sir কিবা বলেছে না কোন লিখো sigma by twice epsilon naught ঠিক আছে এই হল আমার প্লেন শিফট এখনৰ কাৰণে আমাৰ ইলেক্ট্ৰিক ফিল্ড কিমান একেবাৰে সিম্পল কথা আমি গসিয়ান সারফেস খন ড্ৰ কৰিলাম ফাৰ্স্ট গসিয়ান সারফেস খন ড্ৰ কৰাৰ পিছত গসিয়ান সারফেসৰ মাজেদি টোটাল ইলেক্ট্ৰিক ফ্লাক্স কিমান হৈছে এটো লিয়ালো তারপর ডাইরেক্ট আমি গস থিওরাম এপ্লাই কৰি দিম phi ঠাইত আমি টুৱাইস e বহাইলো আৰু q মানে কি সিগমা এ বহাইলো ওলাই গল আনসার টান লাগিবলৈ কি আছে এটো হৈ গল সো নেক্সট আমি সাম একদম লাস্ট টপিক আৰু নাই আৰু দেই হেক হান্ডি সো নেক্সট টপিকটো সাম নেক্সট আমি পঢ়িম ফিল্ড ডিউ টু এ ইউনিফর্মলি চার্জড থিন স্ফেরিক্যাল সেল কাৰ কাৰণে ফিল্ড উলিয়াম আমি এটা স্ফেরিক্যাল সেলৰ কাৰণে উলিয়াম স্ফেরিক্যাল সেল মানে কি হয় স্ফেরিক্যাল সেল মানে হল আমাৰ এটা স্ফিয়াৰ যা ভিতৰত ফুফুলা তাৰ মানে কেনেকুৱা নিচিনা ফুটবলটোৰ নিচিনা সো এইটো এটা আমাৰ স্ফেরিক্যাল সেল মই ফাৰ্স্ট আঁকি লৈছো এই নহল স্ফেরিক্যাল সেল মানে আলু দি দিলে যদি মই আঁকিব নোৱাৰো ভুল যদি নহয় এতিয়া মই কৈ দিম যে ধৰি ললেই হ'ল নহল সো ধৰি ললেই হ'ল এইটো স্ফিয়াৰ বুলি ঠিক আছে এইটো আমাৰ এটা স্ফিয়াৰ কি কৈছে কেনেকুৱা স্ফিয়াৰ হ'ব লাগিব চাৰ্জ স্ফিয়াৰ হ'ব লাগিব ইউনিফৰ্মলি সো এইটো ইউনিফৰ্মলি চাৰ্জ স্ফিয়াৰ হৈছে নে নাই হোৱা মই চাৰ্জ দেখাই নাইছো সো ইয়াত আমি আঁকি দিছো কি আঁকি দিছো প্লাস 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 তাৰ মানে কি ইয়াত প্ৰোটনৰ নাম্বাৰটো বেছি মানে চাৰ্জ কিমান আছে পজিটিভলি চাৰ্জ হৈছে এইটো হল ইউনিফৰ্মলি সো আমাৰ প্রত্যেকটো জায়গাতে কি হ'ব স্ফিয়াৰটোৰ প্ৰত্যেকটো জায়গাতে কি হ'ব আমাৰ চাৰ্জৰ ভ্যালুটো সেম থাকিব পাৰ ইউনিট এৰিয়া চাৰ্জৰ ভ্যালুটো কি হয় আমাৰ সেম হয় ঠিক আছে নে এটা সার্কেল নহয় এটা এনেকৈ আছে এটা কি হয় 3D বস্তু ঠিক আছে নে তো 3D টো দেখাব নোৱাৰি ইয়াত ভাবি ললে ইমান যে পাব লাগে ঠিক আছে ফিল্ড ডিউ টু ইউনিফর্মলি চার্জড থিন স্ফেরিক্যাল সেল এই স্ফেরিক্যাল সেলটোৰ কাৰণে আমি কি উলিয়াম ইলেক্ট্রিক ফিল্ড উলিয়াম কোন উলিয়াম তিনটা জায়গা উলিয়াইছা আমি ফার্স্ট হল এই পি পয়েন্টৰ কাৰণে যেটো পি পয়েন্ট আমাৰ স্ফেরিক্যাল সেলটোৰ পৰা আউটসাইডত আছে ঠিক আছে নে এই পি পয়েন্টৰ কাৰণে আমি উলিয়াম ফার্স্ট সেকেন্ড যদি স্ফেরিক্যাল সেলটোৰ সারফেসখনৰ ওপৰতে যদি আমি এটা পি পয়েন্ট ধৰি লওঁ এই পি পয়েন্টৰ আমাৰ ইলেক্ট্রিক ফিল্ড কিমান হয় হেৰু উলিয়াম আৰু এটা পি পয়েন্টৰ কাৰণে ভিতৰত যদি থাকে স্ফিয়াৰটোৰ ভিতৰত আমাৰ ইলেক্ট্ৰিক ফিল্ড কিমান হয় স্ফিয়াৰটোৰ ওপৰত ইলেক্ট্ৰিক ফিল্ড কিমান হয় আৰু স্ফিয়াৰটোৰ বাহিৰত আমাৰ ইলেক্ট্ৰিক ফিল্ড কিমান হয় আমি চাম ঠিক আছে সোৱাৰ আগতে আমি কি ধৰি লম এই স্ফেরিক্যাল সেলটোৰ ৰেডিয়াস কিমান r বুলি ধৰিছো ঠিক আছে কেপিটেল R ইয়াৰ সেন্টাৰটো হ'ল O তো আমি ফার্স্ট উলিয়াম কি পয়েন্টৰ কাৰণে উলিয়াম p পয়েন্টৰ কাৰণে when p lies outside the cell
outside the spherical cell ঠিক আছে এই পইণ্ট যদি আমি স্পেৰিকেল চেলটোৰ বাহিৰত থাকিম আখনি এনেকৈ ওপৰলৈ গুচি গৈছে মই সৰুতে মানুহ এটাই কৈছিলে যদি আখনি এনেকৈ ওপৰলৈ যায় মানুহটো বহুত ডাঙৰ মানুহ হয় পাছলৈ সেইকাৰণে জোৰ জবৰদস্তি ওপৰলৈ পাৰিম এতিয়া এনেকুৱাই হৈ থাকিলে যি নহওক এই পি পইণ্টটো যদি ইয়াত থাকে এই পি পইণ্টটোৰ কাৰণে যদি আমাৰ ইলেক্ট্ৰিক ফিল্ড উলিয়াবলৈ দিয়ে কেনেকৈ উলিয়াম আগতে কেনেকৈ উলিয়াইছিলোঁ এটা পইণ্ট যেতিয়া আমাক দি দিয়ে আৰু যদি কৈ দিয়ে এই পইণ্টটোত আমাৰ ইলেক্ট্ৰিক ফিল্ড কিমান গছ থিয়ৰম এপ্লাই কৰি উলিওৱা কি কৰোঁ আমি সেই পইণ্টটোৰ মাজেৰে কি আঁকি দিওঁ এখন গছিয়ান চাৰ্ফেচ আঁকি দিওঁ ইয়াতো একেটাই কৰিম বেলেগনো কেলৈ কৰিম তো এইটো আমাৰ গছিয়ান চাৰ্ফেচখন এইখন হ'ল এইখন আমাৰ গছিয়ান চাৰ্ফেচ ঠিক আছে নে এই পি পইণ্টটোৰ কাৰণে গছিয়ান চাৰ্ফেচখন এইখন আমি গছিয়ান চাৰ্ফেচখন কেনেকৈ আঁকিম বা গছিয়ান চাৰ্ফেচৰ কিবা কণ্ডিশ্যন আছে নেকি সেই বিষয়ে আমি পাছত পঢ়িম ঠিক আছে নে এইটো টপিক পাছত মই অলপ কৈ দিম কেনেকৈ আমি গছিয়ান চাৰ্ফেচখন আঁকিব লাগে কিন্তু গছিয়ান চাৰ্ফেচখন আমি এনেকুৱাকৈ আঁকিম মনত ৰাখিব লাগিব যে গছিয়ান চাৰ্ফেচখন আমি এনেকৈ ধৰিম গছিয়ান চাৰ্ফেচখন কেনেকৈ ধৰিম এইটো আমাৰ নিজৰ হাতত থাকিম এইটো বস্তু কুৱেশ্যনে কি দিয়ে স্পেৰিকেল চেল দিয়ে নে ইনফাইনাইট লং চিট দিয়ে নে ইনফাইনাইট ৱায়াৰ দিয়ে সেইটো কুৱেশ্যনৰ ওপৰত ডিপেণ্ড কৰে আমাৰ ওপৰত কি ডিপেণ্ড কৰে গছিয়ান চাৰ্ফেচখন কেনেকৈ ধৰিম সেইটো আমাৰ নিজৰ ইচ্ছাৰ কথা তাত কোনো বাধা দিব নোৱাৰি কিন্তু আমি গছিয়ান চাৰ্ফেচখন এনেকুৱা ধৰণে ধৰিম যাতে আমাৰ মেথছটো যিটো আমাৰ কেলকুলেশ্যন কৰিম সেই কেলকুলেশ্যনটো ইজি হৈ যায় ঠিক আছে নে চ' ইয়াত এনেকৈ ধৰিলে আটাইতকৈ ইজি হ'ব ইয়াত চিলিণ্ডাৰ ধৰিলে প্ৰব্লেম হ'ব হ'ল তো ইয়াত যদি আমি গছিয়ান চাৰ্ফেচখন এনেকৈ ধৰিলোঁ পি পইণ্টৰ ডিষ্টেঞ্চ আমি ধৰি ল'লোঁ আৰ তাৰমানে আমাৰ কুৱেশ্যনটো কি হ'ব যে আৰ ডিষ্টেঞ্চত থকা এটা পইণ্টৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড উলিওৱা আৰু লগত কি থাকিব আৰ ইজ গ্ৰেটাৰ দেন কেপিটেল লেটাৰ আৰ তাৰমানে এই ডিষ্টেঞ্চটো আমাৰ এই স্পেৰিকেল চেলটো ৰেডিয়াছতকৈ ডাঙৰ তাৰমানে আউটচাইডত আছে ঠিক আছে ত' পি পইণ্টটোৰ কাৰণে আমি কি উলিয়াম ইলেক্ট্ৰিক ফিল্ড উলিয়াম ইলেক্ট্ৰিক ফিল্ড কিমান চাম তো ইলেক্ট্ৰিক ফিল্ড কেনেকৈ উলিয়াম আমি গছ থিয়ৰম এপ্লাই কৰি উলিয়াম গছ থিয়ৰমটো কি phi is equal to q by epsilon naught ঠিক আছে আকৌ phi মানে কি জানো phi e মানে কি হয় আমাৰ EDS মানে EDS আমাৰ স্মল এৰিয়াটা ইয়াত ধৰি ল'লে হ'ল আকৌ বাই বাই লিখি থাকোঁ EDS কিয় মই এখন কৰি পিনি ইয়াত কি হয় চাব লাগিব ইয়াত যিখন গছিয়ান চাৰ্ফেচ আছে এই গছিয়ান চাৰ্ফেচখনৰ প্ৰত্যেকটো পইণ্টৰ কাৰণে ইলেক্ট্ৰিক ফিল্ডখন কি হয় ৰেডিয়েলি আউটৱাৰ্ড হয় প্ৰত্যেকটোৰ কাৰণে আমাৰ কি হয় ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যনটো আমাৰ এই গছিয়ান চাৰ্ফেচখনৰ এৰিয়া ভেক্টৰৰ লগত কি হয় একেই হয় চ' ইয়াত কছ থিটাটো কিমান হ'ব 1 হ'ব থিটাটো কিমান হ'ব 0 হ'ব চ' এইটো ফাইনেলি আমি কি পাম E ইনটু এৰিয়া অফ দি গছিয়ান চাৰ্ফেচ হ'লে গছিয়ান চাৰ্ফেচখনৰ এৰিয়া কি হ'ব E is equal to E into phi equal to E into phi is equal to E into a Gaussian surface area. Area ki pi 4 pi r square. A r to hol ki hol amar Gaussian surface kono radius. Zero Gaussian surface kono eta sphere hoy. Sphere or surface area keneke uliya 4 pi r square. So etia ami এইটো যি আছে কিউ বাই এপচিলন নট ইয়াত পুট কৰিলে হৈ গ'ল আমি এনেকৈ কৰি চাব কিটাও ইয়াত এনেকৈ কৰি সো কিউ বাই এপচিলন নট যদি পালো E into 4 pi r square is equal to q by epsilon naught ঠিক আছে সো E is equal to কিমান হ'ব E is equal to whole আমাৰ 1 by 4 pi epsilon naught q by r square এইটো চিনাকি লাগিছে নেকি এইটো চিনাকি বস্তু না এইটো আমি সব জায়গাতে ইউজ কৰিছো এইটো আমি ইলেক্ট্ৰিক ফিল্ডৰ সব জায়গাতে ইউজ কৰিছো কোড ইউজ কৰিছো ইলেক্ট্ৰিক ফিল্ড ডিউ টু এ পইণ্ট চাৰ্জ ইলেক্ট্ৰিক ফিল্ড ডিউ টু এ পইণ্ট চাৰ্জত আমি কিমান পাইছো ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালু কিমান পাইছো তো ইয়াত আমাৰ কেছটো কি হৈছে যে এই গছিয়ান সাৰফেসখনত যিমান আমাৰ ইলেক্ট্ৰিক ফিল্ড পাইছো এই ইলেক্ট্ৰিক ফিল্ডটো এই যে গোটেইখিনি চাৰ্জ আছে গোটেইখিনি চাৰ্জ এই অৰিজিনত থকাৰ নিচিনা হৈছে এই অৰিজিনত যদি গোটেই চাৰ্জখিনি আমি ৰাখি দিওঁ প্লাছ কিউ বুলি এই প্লাছ কিউ চাৰ্জটোৰ কাৰণে যিমান ইলেক্ট্ৰিক ফিল্ড হ'ব এই পি পইণ্টটোত সেইটোৱে হ'ল এইটো তো ইয়াৰ সাৰফেসখনত থকা বা পইণ্টটোত থকা একেটাই কথা হ'লে একেটাই আনচাৰ হ'ল ঠিক আছে এতিয়া আমি আৰু অকণমান কাম কৰি দিওঁ কিউটো আমি ভাঙি দিওঁ
ঠিক আছে কিউ মানে কি হল কিউ মানে হল আমাৰ সারফেস এরিয়া কেনেকৈ উলিয়ায় কিউ মানে কি সারফেস এরিয়া ইনটু কি হ'ব সারফেস চার্জ ডেন্সিটি মানে কি সিগমা এ ডিভাইডেড বাই r স্কয়ার এ মানে কিমান এ টু কাৰ এৰিয়া এ টু হল আমাৰ এই স্ফেরিক্যাল সেলটোৰ এৰিয়া তো ইয়াত এর কি লিখিম সিগমা এর কথা কি লিখিম 4 পাই ক্যাপিটাল লেটার r স্কয়ার ডিভাইডেড বাই r স্কয়ার এটো ক্যান্সেল গল থাকিলে হল আমাৰ সিগমা r স্কয়ার এপসাইলন নট স্মল লেটার r স্কয়ার এইটো হল আমাৰ ইলেক্ট্রিক ফিল্ড ঠিক আছে একদম সিম্পল এইবিলাক সব ম্যাথমেটিক্যাল ক্যালকুলেশন ইয়াত একো নাই যেখিনি বুজিবলগীয়া আছে নি আগৰ ভিডিওত আমি বুজি আহিলো নাই বুজা ঠিক আছে নেক্সট কি হল আমাৰ এই পি পয়েন্টটো আমি ক'ত আছে বুলি ধৰিম এই স্ফেরিক্যাল সেলটোৰ ওপৰত আছে বুলি ধৰিম সো পি পয়েন্টটো এই গসিয়ান সারফেসখন যে আমাৰ নাই কেলে নাই এতিয়া আমাৰ গসিয়ান সারফেসখন এই স্ফেরিক্যাল সেলটোৰ সারফেসখন আৰু গসিয়ান সারফেসখন একেই হ'ব ঠিক আছে ইয়াত পি পয়েন্টটো আছে সো ইয়াত যদি পি পয়েন্টটো থাকে সেম কেস খালি কি হ'ব সেকেন্ড পয়েন্টৰ কাৰণে দুই নম্বৰ পয়েন্টৰ কাৰণে P lies on the spherical cell. But क्या हो R is equal to R हो ठीक है क्या हो यार डिस्टेंस तो और यार डिस्टेंस हो सेम हो जस्ट हम ये काम करी यार R है हम कैपिटल R लिखें यार कैपिटल R लिखें ये टू कैंसिल करके থাকিলেকি सिग्मा बाय एप्सिलॉन एकदम इजी কথা जस्ट আমি R টো থাক স্মল r টো থাক ক্যাপিটাল R টো লিখি দিম ঠিক আছে সো ইয়াত কি লিখিলো যে ইলেক্ট্রিক ফিল্ডটো এই স্ফেরিক্যাল সেলটো যিমান ডাঙৰ হয় যিমান সৰু হয় বা সাইজটো যিমান তাৰ ওপৰত ডিপেন্ড নকৰে ঠিক আছে নে ইয়াত ইলেক্ট্রিক ফিল্ড যিমান পাম সেই ফিল্ডটো আমাৰ এই স্ফেরিক্যাল সেলটো কিমান ডাঙৰ হয় তাৰ ওপৰত ডিপেন্ড নকৰে কেতিয়া ডিপেন্ড নকৰে যেতিয়া আমাৰ পি পয়েন্টটো স্ফেরিক্যাল সারফেসৰ ওপৰত থাকে ঠিক আছে নে এই ফৰ্মুলাটো সিগমা বাই এপসিলন ইয়াত ক্যাপিটাল কা স্মল কা কিবা আছে নাই সো আমাৰ ডিসটেন্সৰ ওপৰত ডিপেন্ড নকৰে বা ৰেডিয়াছৰ ওপৰত ডিপেন্ড নকৰে স্ফেরিক্যাল সেলৰ ৰেডিয়াছ যিমানে হওক ডিপেন্ড নকৰে থাৰ্ড কথাটো ভাবিলে যে when P lies inside the spherical cell এবিলাক মহাই এটো ও ইয়াৰ ৰেডিয়াছ হল ক্যাপিটাল R এতিয়া P পয়েন্ট ওপৰত আছে আমাৰ ইনসাইড ভিতৰত আছে সো আমি ভিতৰত এখন আমি কি দিম গসিয়ান সারফেস দিম হলে এখন আমাৰ গসিয়ান সারফেস ইয়াৰ ডিসটেন্স হল আমাৰ স্মল r তো ইয়াত কি হ'ব r is less than capital letter R ঠিক আছে সো এই পয়েন্টটোত আমাৰ ইলেক্ট্রিক ফিল্ড কিমান হয় হেটো লিয়াম আৰু নহলে সমান ঠিক আছে মানে লগা নাই হৈছে বুলি ললে হ'ল তো কি হ'ব এতিয়া গসিয়ান সারফেসখনে কিমান চাৰ্জ এনক্লোজ কৰিছে ইয়াত গসিয়ান সারফেসখনৰ ভিতৰত কিমান চাৰ্জ আছে নাই সো আমি গস থিওৰামটো লিখিম phi e by q by epsilon naught ইয়াত আমি জানিবলগীয়া কথা কি আছিল এই phi টো কাৰ কাৰণে ক্লোজ সারফেসৰ কাৰণে q টো কি আছিল গসিয়ান সারফেসখনৰ ভিতৰত কিমান চাৰ্জ আছে হেতু হল আমাৰ q তো এই গসিয়ান সারফেসখনৰ ভিতৰত কিমান চাৰ্জ আছে এই গসিয়ান সারফেসখনৰ ভিতৰত একো চাৰ্জ নাই গোটেইখিনি চাৰ্জ ক'ত আছে বাহিৰত আছে গসিয়ান সারফেসৰ ভিতৰত অলপো চাৰ্জ নাই আছে নে নাই সো ইয়াত q টো কিমান হ'ব ইয়াত q টো আমাৰ 0 হ'ব সো phi ইকুৱেল টু কিমান 0 ঠিক আছে নে phi টো কিমান হ'ল আমাৰ 0 হৈ গ'ল ফ্লাক্স টো কিমান আমাৰ 0 যেতিয়া এখন স্ফেরিক্যাল সারফেসৰ ভিতৰত আমাৰ পয়েন্ট এটা থাকে সেই পয়েন্টৰ কাৰণে ইলেক্ট্ৰিক ফ্লাক্স কিমান 0 হয় ঠিক আছে সো এতিয়া আমি আকৌ লিয়া phi ইকুৱেল টু EDS সো ইয়াত আমাৰ পালো ইয়াত এৰিয়া কিমান হ'বগে 4 পাই স্মল r স্কয়াৰ এইটো আৰু ইকুৱেল একদম সিম্পল কথা E into 4 pi r square is equal to 0. So electric field কিমান হ'ব আমাৰ 0 এটা বহুত ইম্পৰ্টেন্ট কথা পালো ইন্টারেস্টিং কি যে ইমানখিনি চাৰ্জ থকা পাছতো ইবৰা ইমান চাৰ্জ আছে ইমান চাৰ্জ থকা পিছতো ইয়াৰ ভিতৰত কি হয় আমাৰ টোটাল ইলেক্ট্ৰিক ফিল্ড 0 ঠিক আছে নে এইটো আমি গস থিওৰামৰ সহায়ত গম পালো যে electric field inside a spherical cell
ইউনিফৰ্ম স্ফেৰিকেল শেল ইজ অলৱেজ 0 এইটো আমি এনেকৈ চাব পাৰোঁ কেনেকৈ চাব পাৰোঁ এই চাৰ্জটোৰ কাৰণে আমাৰ ইলেক্ট্ৰিক ফিল্ড ডাইৰেকশ্যনটো এইপিনে এনেকৈ এই চাৰ্জটোৰ কাৰণে আমাৰ এনেকৈ আৰু এনেকৈ ঠিক আছেনে এনেকৈ এইটো কাৰণে এনেকৈ ইয়াৰ কাৰণে এনেকৈ ইয়াৰ কাৰণে এনেকৈ ইয়াৰ কাৰণে এনেকৈ আহিলে এটা এনেকৈ গ'ল চ' আমি কি দেখিলোঁ যিমান আমাৰ এইখিনি ইউনিফৰ্মলি ডিষ্ট্ৰিবিউটেড হ'ব লাগিব যদি যিমানখিনি ইউনিফৰ্মলি ডিষ্ট্ৰিবিউটেড চাৰ্জ আছে গোটেই চাৰ্জটোৰ কাৰণে ভিতৰত যিটো আমাৰ ইলেক্ট্ৰিক ফিল্ড হয় ইটো সেইটো কেঞ্চেল কৰি দিয়ে চ' এনেকৈ চালেও গম পোৱা যে ভিতৰত ইলেক্ট্ৰিক ফিল্ড আমাৰ কিমান হয় 0 হয় এইডালক ইডালে কেঞ্চেল কৰিলে এইডালক ইডালে কেঞ্চেল কৰিব এইপিনে যোৱাডালক এইটোৱে কেঞ্চেল কৰিব তেনেকৈ চবেই চবকে কেঞ্চেল কৰিব ঠিক আছেনে চবেই চবকে তেনেকৈ কেঞ্চেল কৰিব হ'ল এনেকৈ ভিতৰত আমাৰ কিমান পাম টোটেল ইলেক্ট্ৰিক ফিল্ড আমাৰ 0 পাম এইটো এনেকৈ চালেও হয় কিন্তু আমাৰ গছ থিয়মৰ সহায়ত যদি কৰিব দিয়ে গছ থিয়মৰ সহায়ত যদি প্ৰুফ কৰিলে আমি ডাইগ্ৰাম তেনেকৈ আঁকি থ'লে কি পাম আলু গুটি পাম ঠিক আছেনে গছ থিয়মৰ সহায়ত যেতিয়া প্ৰুফ কৰিলে আমি এনেকৈ প্ৰুফ কৰিম এইটো বাৰু আমাৰ বুজিবলৈ আমি ঠিক আছেনে চ' এইটোৱে হ'ল আমাৰ লেচনটোৰ লাষ্ট টপিক আৰু আমাৰ লেচনটো এতিয়া ইউনিট 1টো শেষ হৈ গ'ল বুলি ক'ব নোৱাৰি অকণমানি বস্তু শিকাবলৈ আছে ঠিক আছে একদম চিম্পল কথা গছিয়ান চাৰ্ফেচত আমি কেনেকৈ ধৰিম গছিয়ান চাৰ্ফেচৰ প্ৰপাৰ্টি কি হ'ব লাগিব অলপ কম তাৰপৰা আমাৰ ফাইনেলি আমাৰ লেচনটো কি হ'ব শেষ হ'ব নেক্সট পইণ্টটো হ'ল কি যে আমি যিটো গছ থিয়ৰম পঢ়িলোঁ গছ থিয়ৰমৰ এপ্লিকেশ্যন পঢ়িলোঁ এই গছ থিয়ৰম যিটো পঢ়িলোঁ এই গছ থিয়ৰমটো ক'ত এপ্লাই কৰিম চবতে এপ্লাই কৰি দিম নে য'ত মন যায় নে কিছুমান কণ্ডিশ্যন আছে সেই বিষয়ে আমি পঢ়িম মেইন কথাটো হ'ল কি যে গছ যিটো থিয়ৰম পঢ়িলোঁ এই গছ থিয়ৰমটো আমি চবতে এপ্লাই কৰিব পাৰিম কি কৈছোঁ মই গছ থিয়ৰমটো আমি চবতে এপ্লাই কৰিব পাৰিম যদিহে আমাৰ চাৰ্ফেচখন কি হয় ক্ল'জড হয় যদি চাৰ্ফেচখন ক্ল'জ হয় তেনেহ'লে গছ থিয়ৰমটো আমি এপ্লাই কৰিব পাৰিমেই কিন্তু কণ্ডিশ্যনটো হ'ল কি এই টপিকটো পঢ়াৰ উদ্দেশ্যটো হ'ল কি যে গছ থিয়ৰম যদিও আমি চবতে এপ্লাই কৰিব পাৰোঁ কিন্তু আমি চবতে এপ্লাই নকৰোঁ বা গছিয়ান যিখন আমি চাৰ্ফেচ থাকোঁ আমি গছিয়ান চাৰ্ফেচখন নিজে আঁকি লওঁ নিজৰ অসুবিধাৰ কাৰণে গছিয়ান চাৰ্ফেচ আঁকি লওঁ আৰু সেই গছিয়ান চাৰ্ফেচখন অঁকাৰ কিছুমান নিয়ম আছে এনেকুৱা কিছুমান আমাৰ টেকনিক ইউজ কৰি গছিয়ান চাৰ্ফেচখন আঁকোতে এনেকুৱা কিছুমান কথা মন কৰিবলগীয়া হয় যাতে আমাৰ গছ থিয়ৰমটো আমি ভালদৰে এপ্লাই কৰিব পাৰিম ন' ডাউট গছ থিয়ৰমটো আমি চবতে এপ্লাই কৰিব পাৰিম কিন্তু কি হয় কেতিয়াবা গছ থিয়ৰম গছিয়ান চাৰ্ফেচখন আমি নিয়মমতে নাৰাখোঁ কি হয় আমাৰ মেথছটো বহুত টান হৈ যায় ঠিক আছে গছ থিয়ৰমটো আমি চবতে এপ্লাই কৰিব যিকোনো কণ্ডিশ্যনত এপ্লাই কৰিব পাৰোঁ কিন্তু কি হয় আমাৰ ইউজফুল নহয়গৈ কেলৈ ইউজফুল নহয় মেথছটো বহুত টান হৈ যায় আৰু যদি গছ থিয়ৰমটো যদি আমি উলিয়াই পিনে আমাৰ মেথছটো টান হৈ যায় আমি যদি অংকটো টান কৰিবলৈ যদি গছ থিয়ৰমটো এপ্লাই কৰিবলগীয়া হয় ইউজফুল হৈ যাব কোনো এটা বস্তু ইউজফুল কেতিয়া হ'ব যদিহে আমি সেই বস্তুটো ইউজ কৰি পিনি আমাৰ বস্তুটো ইজি হৈ যায় কামটো সহজ হৈ যায় তেতিয়া আমি বস্তু ইউজফুল বুলি কওঁ যদি গছ থিয়ৰমটো এপ্লাই কৰি বস্তুটো টানহে হৈ যায় তেন্তে আমি গছ থিয়ৰমটো কিয় এপ্লাই কৰিম চ' গছ থিয়ৰমটো যদিও চবতে এপ্লাই হয় চবৰ কাৰণে আমাৰ ইউজফুল নহয় ঠিক আছে চ' আমাৰ গছিয়ান চাৰ্ফেচ বা গছিয়ান চাৰ্ফেচত আমি কেনেকৈ আঁকিম কি কণ্ডিশ্যন থাকিব লাগিব কোনবিলাক গছিয়ান চাৰ্ফেচত আমি গছ থিয়ৰমটো এপ্লাই কৰিব পাৰিম সেইটো আমি চাই লওঁ ঠিক আছে কৈ দিলে হ'বনে মুখেৰে কৈ দিওঁ লিখি দিওঁ কৈ দিওঁ লিখি দিওঁ লিখোঁ কওঁ এই লিখি দিওঁ ঠিক আছে কি কৰিলোঁ প্ৰথম কথাটো হ'ল কি যিখন আমি গছিয়ান চাৰ্ফেচ আঁকিম ফাৰ্ষ্ট পইণ্টটো হ'ল the Gaussian surface must be symmetric about the surface or surface distribution গছিয়ান চাৰ্ফেচ যিখন আমি আঁকিম সেই গছিয়ান চাৰ্ফেচ কি হ'ব লাগিব চাৰ্জটোৰ চিমেট্ৰিক হ'ব লাগিব ছাপ'জ এটা আমাৰ চাৰ্জ আছে ইয়াৰ কাৰণে যদি আমি গছিয়ান চাৰ্ফেচখন ড্ৰ কৰোঁ আমি যদি এনেকৈ ড্ৰ কৰোঁ এইখন আমাৰ গছিয়ান চাৰ্ফেচ ইয়াত কি হ'ল ইয়াৰ পৰা ইয়াৰ পইণ্টটো কি হয় একেবাৰে ওচৰত হয় ইয়াৰ পৰা ইয়াৰ পইণ্টটো কি হয় দূৰত হয় তো চিমেট্ৰিক হ'ল জানো নহ'ল কাৰণ এই গছিয়ান চাৰ্ফেচখনৰ কাৰণে এইডোখৰ জেগাত পইণ্ট চাৰ্জটো ওচৰত আছে এই জেগাডোখৰ পইণ্ট চাৰ্জটো কি আছে দূৰত আছে চ' এইটো চিমেট্ৰিক নহ'ল চিমেট্ৰিক নহ'লে কিবা প্ৰব্লেম হ'ব নেকি গছ থিয়ৰমটো এপ্লাই কৰিব নোৱাৰিম নেকি গছ থিয়ৰমটো এপ্লাই কৰিব পাৰিম ইয়াত গছ থিয়ৰমটো যদি কৈ দিয়ে কোনোবাই এপ্লাই কৰিব নোৱাৰোঁ এইটো ভুল হ'ব
কিন্তু কথাটো কি হ'ল কি যে ইয়াত যদি আমি গছ থিয়ৰমটো এপ্লাই কৰোঁ মেথছটো বহুত টান হৈ যাব সো আমি যিখন গছিয়ান সাৰফেস আঁকিম আমি এনেকুৱাকৈ আঁকিম যাতে এই পইণ্ট চাৰ্জটো বা গছিয়ান সাৰফেসখন কি হয় সিমেট্ৰিক হয় তাৰমানে আমি কেনেকৈ আঁকিব লাগিব এই পইণ্টটো মানে এই পইণ্ট চাৰ্জটো যদি আমি গছিয়ান সাৰফেস আঁকিব লগা হয় আমি এই পইণ্ট চাৰ্জটো আমি সেন্টাৰ ডাইৰেক্টলি ইয়াৰ চাইবলৈ এখন কি আঁকিম স্পেয়াৰ আঁকিম সেন্টাৰটো ইয়াত হ'ব ঠিক আছে এই পইণ্ট চাৰ্জটো মানে কি হয় আমি এটা স্পেয়াৰ ইয়াত কি হয় প্ৰত্যেকটো পইণ্ট গছিয়ান সাৰফেসখনৰ প্ৰত্যেকটো পইণ্ট কি হয় এই পইণ্ট চাৰ্জটোৰ পৰা ইকুৱেল ডিসটেন্স আছে তাৰমানে কি হয় আমাৰ সিমেট্ৰিক হৈ গ'ল ঠিক আছে নে বঢ়িয়া নেক্সট কি হ'ল আমাৰ গছিয়ান সাৰফেসখন যেনেকৈ সিমেট্ৰিক হয় তেনেকৈ ইলেক্ট্ৰিক ফিল্ড must be symmetric symmetric হ'ব লাগিব দেই ইলেক্ট্ৰিক ফিল্ডখন কেনেকুৱা হ'ব লাগিব সিমেট্ৰিক হ'ব লাগিব তাৰমানে আমি যিখন গছিয়ান সাৰফেস আঁকিম সেই গছিয়ান সাৰফেসখনত এইখন বোলে আমাৰ গছিয়ান সাৰফেস এই পইণ্টত বোলে ইলেক্ট্ৰিক ফিল্ড বেলেগ এই পইণ্টত বোলে ইলেক্ট্ৰিক ফিল্ড বেলেগ ইলেক্ট্ৰিক ফিল্ড মানে কি ইলেক্ট্ৰিক ফিল্ড বুলি যেতিয়াই কওঁ মই কি হৈছিল সেকেন্ড ভিডিঅ'ত কৈছিলোঁ যে ইলেক্ট্ৰিক ফিল্ড বুলি যেতিয়াই কওঁ আমি কি বুজো ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি কি যে পুৰণা কথাবোৰ কৈ আছে যি হয় কি হ'ল কথাটো যেতিয়া আমি ইলেক্ট্ৰিক ফিল্ড বুলি ক'লো এই পইণ্টৰ ইলেক্ট্ৰিক ফিল্ড যিমান হ'ব এই পইণ্টৰ ইলেক্ট্ৰিক ফিল্ড যিমানেই হ'ব লাগিব গছিয়ান সাৰফেসখনত তেতিয়াহে ইলেক্ট্ৰিক ফিল্ডটো কি হ'ব সিমেট্ৰিক হ'ব লাগিব আমি গছিয়ান সাৰফেসখন আমি এনেকৈ আঁকিম যাতে গছিয়ান সাৰফেসৰ প্ৰত্যেকটো পইণ্টত ইলেক্ট্ৰিক ফিল্ডটো কি হয় সেম হয় ঠিক আছে থাৰ্ড পইণ্টটো কি হ'ল the angle theta to কি হয় কার মাঝে angle between electric field and area vector must be same মানে তার মানে ইলেকট্রিক ইয়ার ডাইরেকশন কি ds ইলেক্ট্ৰিক ফিল্ড যদি মই ইয়াৰ কাৰণে আকৌ ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন কি হ'ব এই পইণ্টত এনেকুৱা হ'ব ইয়াৰ থিটাটো আমি কিমান পালোঁ সাপোজ 60 ডিগ্ৰী পালোঁ যদি এই পইণ্টত আমাৰ ds কোনফালে এই পিনে ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন কোন পিনে এই পিনে ইয়াত আমি থিটাটো কিমান পালোঁ 0 পালোঁ এনেকুৱা হ'লে নহ'ব থিটাটো কি হয় সব পইণ্টৰ কাৰণে আমি কি হ'ব লাগিব সেম হ'ব লাগিব এৰিয়া ভেক্টৰ আৰু ইলেক্ট্ৰিক ফিল্ডৰ মাজৰ যি এংগল সেই এংগলটো গছিয়ান সাৰফেসখনৰ সব পইণ্টতে সেম হ'ব লাগিব তেতিয়া আমাৰ ম্যাথছটো ইজি হৈ যায় ঠিক আছে নে থাৰ্ড পইণ্টটো হ'ল থাৰ্ড পইণ্টটো লিখিম ফোৰ্থ পইণ্টটো কি হ'ল আমাৰ ফোৰ্থ পইণ্টটো the Gaussian surface should not pass through a surge তাৰমানে কি কৈছে through a point surge তাৰমানে কি কৈছে যিখন আমি গছিয়ান সাৰফেস ড্ৰ কৰিম বাৰে কৈছো গছিয়ান সাৰফেসখন কেনেকৈ ড্ৰ কৰোঁ সেইটো সম্পূৰ্ণ আমাৰ নিজৰ কথা আমি যদি গছিয়ান সাৰফেসখন ভালকৈ ড্ৰ কৰোঁ এইকেইটা নিয়ম চাই ড্ৰ কৰোঁ আমাৰ ম্যাথছটো কি হৈ যায় ইজি হৈ যায় ফোর্থ পয়েন্ট কি হল যে গছিয়ান সারফেস যিখন ড্ৰ কৰিম আমি সাৱধান হ'ব লাগিব যাতে গছিয়ান সারফেসখন কোনো পয়েন্ট চাৰ্জৰ মাজেদি পাৰ হৈ নাযায় তাৰমানে কি হল যদি এইটা এটা পয়েন্ট চাৰ্জ হয় ইয়াৰ মাজত যদি মই এখন গছিয়ান সারফেস আঁকি দিওঁ এনেকৈ কি হ'ব নহ'ব ম্যাথছটো টান হৈ যাব সো আমি গছিয়ান আৰু এটা যদি এক্সাম্পল কওঁ ইয়াত যদি এটা পয়েন্ট চাৰ্জ থাকে এইটো কোনো কাৰণে যদি আমাৰ ফ্লাক্স উলিয়াব দিয়ে এই কোনো কাৰণে যদি ফ্লাক্স উলিয়াব দিয়ে গছিয়ান সারফেস উলিয়াম গছিয়ান এপ্লাই কৰি আমি ফ্লাক্স উলিয়াম সো এইটো কাৰণে আমাৰ কেছটো হ'ব কেলে নহ'ব কাৰণ এই পইণ্টটো পইণ্ট চাৰ্জটো গছিয়ান সারফেসখনৰ ওপৰতে আছে মানে গছিয়ান সারফেসখন এই পইণ্টটোৰ মাজেদিয়ে পাৰ হৈ গৈছে সো এই ক্ষেত্ৰত কি হ'ব আমাৰ ম্যাথছটো বহুত টান হৈ যাব সো এইটো নহ'ব আমাৰ সো এইকেইটা কথা মন কৰি পিনি আমি গছিয়ান সারফেসখন ড্ৰ কৰিম মন গ'লে বুলি যেনেকৈ মন গ'ল মোৰ বোলে চিলিণ্ডাৰ ভাল লাগে চবতে চিলিণ্ডাৰ আঁকি দিম মোৰ বোলে স্পেয়াৰ ভাল লাগে চবতে স্পেয়াৰ আঁকি দিম তেনেকৈ একেবাৰে নহ'ব তেনেকৈ আঁকিব লাগিব গছিয়ান সারফেসখন এইকেইটা কণ্ডিশ্যন চাই পিনি আমি গছিয়ান সারফেসখন আঁকিব লাগিব ঠিক আছেনে সো এইখিনি হ'ল কথা লেসনটো আজি শেষ সো নেক্সট ভিডিঅ'টোৰ পৰা নেক্সট ইউনিটটো ষ্টাৰ্ট কৰিম থেংক ইউ বাই বাই গুড নাইট